আহমেদাবাদৰ লাষ্ট মিনি ব্লগ চাই আপোনালোকে গম পাইছে। তাৰপিছত মই কেণ্টিনত আহি কিবা খাইছিলোঁ, খোৱা মানে চিঙৰা খাইছিলোঁ। তাৰপিছত এনেকৈয়ে মই ডিউটিৰ পৰা মানে ডিউটি বুলিয়ে ক'ম, প্ৰথম ডে জইনিং কৰি উঠি কিবা কিবি অলপ কৰিলোঁ বাৰু। তো প্ৰথম ডে মই এয়াৰপৰ্টৰ পৰা গৈ আছোঁ ৰুমলৈকে বুলি। তো এয়াৰপৰ্টৰ পৰা ৰুমলৈকে যাওঁতে যোনটো ৰাস্তা পোৱা যায় এয়াৰপৰ্ট এৰিয়াৰ, কি ধুনীয়া, কি ক'ম। তো মই যিহেতু প্ৰথম ডে আজি এয়াৰপৰ্টৰ এই এৰিয়াটোত ভিউবোৰ চাই গৈ আছোঁ, মানে কি ক'ম আৰু বহুত ভাল লাগিছে। তো এনেকৈ ৰুমত যাব লাগিব। এইখিনি ঠাই যাওঁতেও দেখুৱাইছোঁ, লগতে সাই বাবা মন্দিৰটো আমাৰ যোনটো মেইন চক হ'ব, মানে চক আছিল ৰুমৰ কাষৰে। তো এনেকৈয়ে মই পি জিলৈকে আহি পালোঁ, আৰু পি জিটো সঁচাই বহুত ধুনীয়া হয়। তো এনেকৈয়ে নেক্সট ডে মই যাব ওলালোঁ মেডিকেল কৰিবলৈ। মানে এয়াৰপৰ্টত জব কৰিলে মেডিকেল টেষ্ট এটা কোম্পানীৰ ফালৰ পৰাই কৰোৱা হয়। তো এনেকৈয়ে মই ৰেপিডো বুক কৰি গৈ আছোঁ। হেলমেট পিন্ধা নাই, দাদাজনক সুধিছিলোঁ যে হেলমেট পিন্ধিব লাগেনে নালাগে নেকি। দাদা কৈছে হ'ব আৰু একো কথা নাই, যাব পাৰিবা। তো এনেকৈ সবৰমতী ৰিভাৰৰ কাষেৰে ধুনীয়াকৈ গৈ আছোঁ। আৰু ইয়াতে এটা মন্দিৰ আছে, দেখাত পুৰা ৰাম মন্দিৰ যেন লাগিছে মোৰ, মানে সিমান ডাঙৰ নহয়। তো সেৱা এটা লৈ সবৰমতী ৰিভাৰৰ দলঙৰ ওপৰেৰে ধুনীয়াকৈ গৈ আছোঁ। তাৰপিছত আহমেদাবাদৰ ভিউবোৰ সঁচাই বহুত ধুনীয়া হয়। ইয়াতে এটাই প্ৰব্লেম পাইছোঁ, গৰমটো অলপ বেছি হয়, আপোনালোকে জানেই। বাকী কিন্তু ভিউৰ পৰা আদি কৰি হাইটেক চিটি হয়, কাৰণ যিহেতু আদানীৰ ঠাই হয়, PM-ৰ ঠাই হয়, লগতে মহাত্মা গান্ধীৰো জন্মভূমি হয়। তো সেইটো কাৰণে পুৰা হাইটেক চিটি, আৰু তাৰ বাবে বহুত ফেমাছ হয়। তাৰপিছত ওপৰৰে যায় আপোনাৰ মেট্ৰ' ট্ৰেইন। মেট্ৰ' ষ্টেচন এটা পাৰ হৈ আহি পালোঁ এখন, যোনখনত আমাৰ হ'ব মেডিকেল হ'ব, সেই হস্পিটেলখনলৈকে বুলি। তো তাৰ পৰা হস্পিটেলৰ পৰা আহি গৈ ৰিটাৰ্ণ ৰুমলৈকে গৈ আছোঁ। তাৰপিছতে আকবৰ নগৰ বুলি কয়, যোনখিনিত মোৰ মেডিকেল টেষ্ট হৈছে, সেই আকবৰ নগৰ। তো সেই নগৰত বাছ ষ্টেণ্ডত টিকট এটা কাটি বাছত গৈ আছোঁ ৰুমলৈকে বুলি। তো ধুনীয়াকৈ চিল কৰি গৈ আছোঁ। আই থিংক প্ৰথমবাৰ মই বাছত উঠিছোঁ ইয়াতে। তো এনেকৈ মই ফাইনেলি আহি পালোঁ মোৰ ডেষ্টিনেশ্যন। তো অলপমান খোজকাঢ়ি যাব লাগিব, সেইখিনি খোজকাঢ়ি যাম বাৰু। আৰু চাওকচোন ৰাস্তা পদূলিবোৰ, মানে পাৰ্ক টাইপ, আৰু এখন পাৰ্ক, কি ক'ম, কি ধুনীয়া। তো গৈ আছোঁ খোজকাঢ়ি, অলপমান যাব লাগিব। তো এনেকৈ পাও ভাজি খালোঁ ৰাতি। তো গাইছ, এইটো আছিল আজি মোৰ মিনি